হাই কোৰ্টৰ এটা মানে অৰ্ডাৰ এটা ওলাইছে আৰু হাই কোৰ্টৰ অৰ্ডাৰ ওলোৱাটো হ'ল কি ৰিজাৰ্ভ ফৰেষ্টবিলাক মানে চাব লাগে ৰিজাৰ্ভ ফৰেষ্টবিলাক আৰু ধ্বংস কৰিব নালাগে গতিকে সেইখিনি ৰক্ষণাবেক্ষণ কৰাৰ দায়িত্ব ল'ব লাগে আৰু সেইটো লৈ ফালে ৰাজ্য চৰকাৰে অলৰেডি মানে কাম কৰি আছে য'ত মানে আপোনাৰ মানুহ দুনুহ নাই বা ক'ৰবাত যদি তেনেকুৱা ধৰণৰ আছে কিন্তু সেইটো BTCৰ ক্ষেত্ৰত নাছিলে কিন্তু এতিয়া সেইটো লৈ ফালে ক'ৰবাত তেওঁলোকৰ মিছ কিবা হৈ গ'ল আৰু তাৰ কাৰণে ওদালগুৰিৰ ডিঅ'ফজনে মানে এটা মানে কি কয় চিটি ইছ্যু কৰি দিলে ৰেঞ্জাৰবিলাকক যে তেওঁলোকৰ জাগাত ৰিজাৰ্ভ ফৰেষ্টৰ কণ্ডিশ্যনটো কেনেকুৱা হৈ আছে অকল সেইটোৱেই কথা তাত একো তেনেকুৱা ধৰণৰ বিষয় নাই মাত্ৰ ৰিজাৰ্ভ ফৰেষ্টটো মানে তেওঁলোকৰ কিবাটো চাই ফালে এটা মানে ৰিপৰ্ট কৰিব লাগে মানে জৰীপ বুলি ক'লেতো আৰু আপুনি তেওঁলোকৰ ক'ত কি আছিলে কি নাছিলে সেইটোৱেই কথা আছিলে কিন্তু এতিয়া মানে সেই কথাবিলাক মই জনাৰ পিছত মই লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰটো কথা পাতিলোঁ ফৰেষ্টৰ লগতো চবৰ লগত কথা পাতিলোঁ কিন্তু তেনেকুৱা ধৰণৰ কোনো বিষয় নাই মানে কৰ্ডে দিয়াটো সেইটো সদায় সেইটো দি থাকে গতিকে চৰকাৰৰ তাত একো ক'বলগীয়া নাই নতুনকৈ কোনো ডিষ্ট্ৰাকশ্যন হোৱা নাই চৰকাৰে সেইটোৱেই মানে ৰিপৰ্ট কৰি আছে আৰু সেই হিচাপে চৰকাৰে এতিয়া ডিঅ'ফক নিৰ্দেশ দি ফালে এই মানে যিটো জৰীপৰ কথা কৈছিলে সেইটো বন্ধ কৰি দিলে মানে কেঞ্চেল কৰি দিলে